কিয় আমাৰ গেছ চিলিণ্ডাৰ শেষ হৈছিল, খাবলৈ নাছিলে। সেই হিটাৰ ষ্টভ কিনি আনোতে ৰাস্তা ক্ৰছ কৰোঁতে এক্সিডেণ্ট হৈ মৃত্যু হৈছিলে। ময়ো বহুত কষ্ট পাইছিলোঁ, দুখ পাইছিলোঁ। তাৰপিছত মোক পাছৰে যেতিয়া মই গীতাত আছিলোঁ, যিখিনি ফাষ্টিং ল'ব কৈছিলে, মোৰ চিলিণ্ডাৰ নাছিলে, মই ঘৰ পোৱা নাছিলোঁ বিচাৰি। মই 3 দিন ফাষ্টিং ল'লোঁ। ফাষ্টিং লোৱাৰ দিনাখনে ফাষ্টিং লোৱা নাছিলে, যোৱা শনিবাৰে মই আহিছোঁ ইয়াত ফাষ্টিঙত। মই ঘৰ বিচাৰিব ওলাইছিলোঁ, মোক শেৱালি ফোন কৰোঁতে শেৱালিয়ে মোক ক'লে, শেৱালি ভনীয়ে ক'লে যে ফাষ্টিং চলি আছে, আৰম্ভ কৰিলে তই গীৰ্জা। আৰু মই কিয় নাজানো গীৰ্জালৈ গুচি আহিলোঁ। মই ফাষ্টিং মই লোৱা নাছিলোঁ। তাৰপিছতে মই শেৱালিৰ লগতে গ'লোঁ ৰুম বিচাৰি। আৰু ঈশ্বৰে মোক সঁচাকৈ ইমান প্ৰেম কৰে, ইমান মৰম কৰে, সুন্দৰ ৰুম দিলে শেৱালিৰ ওচৰতে। তাৰপিছত মই পিছদিনা মই চিলিণ্ডাৰৰ কাৰণে গ'লোঁ। মোৰ কাৰ্ড আছিলে মোৰ হাজবেণ্ডৰ নামত, কিন্তু মই মোক ট্ৰান্সফাৰ কৰি থৈ দিছিলে চিটি গেছে। ক'ত থৈ দিছে অদিতি গেছ বুলি কৈছিলে। মই বলিয়াৰ দৰে ব্লেকত ইমান দাম, মই ক'ৰ পৰা টকা দিম, পাবলৈ নাই। কিন্তু ঈশ্বৰে মহিলাত মই ফাষ্টিঙত আছিলোঁ। মোৰ ঈদত কথা কৈ আছিলে, যোৱা তুমি যোৱা, বিচাৰি যোৱা, তুমি বিচাৰি যোৱা, তুমি এজেঞ্চিত যোৱা। আৰু মই গৈ পেলাই চিলিণ্ডাৰটো লৈ মই নকৰা পাইছিলোঁ অদিতি গেছ এজেঞ্চি। কিন্তু অদিতিক ক'লে ইয়াতে নহয়, আপুনি চিটি গেছত যাওক, তাতে ক'ব। মই মোৰ কাৰ্ডখন চিটি গেছৰ নামতে আছে। মই চিটি গেছ আহিলোঁ, চিটি গেছে মোক ক'লে নহয় আপোনাৰ পাটৰকুচিত আছে ভেৰিটি গেছ এজেঞ্চিত। আৰু মই ভেৰিটি গেছ এজেঞ্চি গ'লোঁ। যি নেকি মানে মই বহুত কেইবাবছৰো চিলিণ্ডাৰ লোৱা নাছিলোঁ, কিন্তু আজিকালি 25 দিন পৰা 25 দিনত দিয়ে। তাৰপিছত মই গ'লোঁ আৰু এই কাউণ্টাৰ ভাইটিজনক ক'লোঁ মোৰ চিলিণ্ডাৰ নাই, যাৰ বাবে মোৰ হাজবেণ্ডৰো এক্সিডেণ্ট হৈ মৃত্যু হৈছে। 4 এপ্ৰিলত মোক ভাইটি চিলিণ্ডাৰে কৈছে আপুনি বুক কৰক। মোক ভাইটি মই নাজানো, মোবাইলৰ কাৰ্ডখন দিলোঁ চাই, তেওঁ নিজে মোক বুক কৰি দিলে। আৰু পিছদিনাখন মোক মাতিলে, মাতিলে মই গ'লোঁ 28 তাৰিখে। 28 তাৰিখে গ'লোঁ, মোক চিলিণ্ডাৰ দিলে। ঈশ্বৰে মোক সকলো যোগালে। আৰু মই তেনেকৈ সুন্দৰ কাম বিচাৰি আছোঁ, চাকৰি বিচাৰি আছোঁ। মোৰ বিশ্বাস আছে, ভৰসা আছে প্ৰভুৰ ওপৰত, মোক এটা সুন্দৰ চাকৰিও দিব। সেইখিনিয়ে মই কৈছোঁ প্ৰভুৱে আমাক ইমান প্ৰেম কৰে, ইমান